এটা ভাল খবৰ টাই আহোম লিপিক স্বীকৃতি ইউনিকোডৰ দক্ষিণ এছিয়াৰ লিপিৰ প্ৰথম স্থানত টাই আহোম লিপি ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ অষ্ট্ৰেলিয়াৰ গৱেষক ষ্টিফেন মৰে কেইবাবছৰ ধৰি গৱেষকগৰাকীয়ে নিয়মিতভাৱে অসমলৈ আহি আছে আৰু শিৱসাগৰ জিলাৰ পাথাকো আৰু চৰাইদেউ জিলাৰ বান্টুং অঞ্চলত অ'ত ত'ত সিঁচৰতি হৈ থকা টাই ভাষাৰ আপুৰুগীয়া পুথি অধ্যয়ন আৰু গৱেষণা কৰে ইউনিকোড কৰ্তৃপক্ষৰ সন্মুখত দাঙি ধৰে তেওঁৰ প্ৰচেষ্টাতে আজি টাই আহোম লিপিলৈ এই স্বীকৃতি মৰেক বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই ভাষাৰ অধ্যাপক মেদিনী মাধৱ মোহনে ষ্টিফেন মৰেক লগ পাইছিলোঁ 2006 চনত তেখেত আমাৰ গাঁৱলৈ আহিছিল আৰু তেখেতৰ চিনাকি হ'লোঁ তাৰ পাছত তেখেতে 7 চনত আকৌ আমাৰ গাঁৱলৈ আহিলে তেতিয়া মোৰ ওচৰত থকা এখন পুথি মই অনুবাদ কৰাৰ চেষ্টা কৰি আছিলোঁ পুথিখনৰ নাম আছিলে মা লিখা তেখেতৰ ওচৰত পুথিখন লৈ গ'লোঁ আৰু তেখেতে পুথিখন অনুবাদ কৰিলে আৰু আমাৰ ওচৰত থকা আমাৰ জোনাৰাম ফুকন আৰু তিলেশ্বৰ মোহনদেৱে তেখেতক সহায় কৰিলে তেখেতলোকৰ পুথিবিলাক তেখেতক চাবলৈ দিলে লাকুৱাৰ পৰা বিটু কোঁৱৰৰ ৰিপৰ্ট প্ৰাগ নিউজ